এক্সে কল কৰিছিল মানে কাইবা বোলে মোৰ ভিডিঅ' শ্বেয়াৰ কৰিছে তাক ইনষ্টাগ্ৰামত তো ইনষ্টাগ্ৰামত অলপমান ভাইৰেল হৈ আছোঁ পপুলাৰ হৈ আছোঁ সেইটোৰ কাৰণে মানে সি মোৰ ভিডিঅ'কেইটা চাইছে তো খাও লাগছে গম পাইছা না সেই খাও লাগছে এই আৰ্নিঙৰ ভিডিঅ' চাইছে বোলে তাকে কৈছে মোক ডেইলি এনেকুৱা না আৰ্নিং কৰছা এনেকুৱা টাইপৰ কৈছিল সেই খাও দিছে সি মোক গম দিয়ে বাক চাবা গৈছে কি নাম কয় এইটো বিশ্বদা বাক চাবা গৈছে মানে মোৰ কাষ্টমাৰক আৰু ৰেষ্টুৰেণ্টক ক'বা কাৰণে এনেকুৱা গালি আছে নহয় কি কম কিন্তু ঘৰৰ মানুহ চাই না সেইকাৰণে নোলায় কথাখিনি হে গাইজ ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ' মানে ভিডিঅ'টো অলপ দেৰি কৰিকে ষ্টাৰ্ট কৰি দিলোঁ বেয়া নাপাব আৰু এতিয়া বাজিছে কেইটা 11:50 মানে মই মাৰি আছোঁ তোমাৰ 7টাৰ পৰাই বুকিং কৰা আছিল মই আহিছোঁ হটস্পট এৰিয়াত 8টা বজাত মানে মোৰ ঘৰৰ পৰা অনলাইন হ'ব পাৰে সেইটো মোৰ প্লাছ পইণ্ট বঢ়িয়া মানে ঘৰৰ ওচৰত অনলাইন হৈ থকা অৰ্ডাৰ নালাগে মানে মন গ'লে ওলাই আহা গিগটো মিছ নাযায় আৰু ইনচেণ্টিভটো সোমাই যায় সেইটোৰ কাৰণে গিগটো মিছ গ'লে মানে ইনচেণ্টিভটো নাপায় তো তাৰ কাৰণে অলৰেডি মানে আগতীয়াকৈ বুকিং কৰি থৈ অনলাইন হৈ থাকোঁ ঘৰত যেতিয়া আহিব মন যায় তেতিয়া ওলাই আহোঁ বাকী দেখাই দিওঁ কিমান মাৰিছোঁ আৰু কিমান মাৰিম এতিয়াতো আৰু 10 মিনিট আছে অফলাইন হৈ যাওঁ নেকি মানে 25 টকাকৈ এক্সট্ৰা পাম ন কি আছিল ৰেডি আছে এইটো মানে দেখাই দিওঁ কিমান মাৰিলোঁ 1060 মাৰি থৈছোঁ কালিৰ কিমান আছিল কালিৰ 620 টকা আছিল 1060 এক ছেকেণ্ড 106 মাইনাছ 440 ধুনীয়া মাৰছোঁ কেইঘণ্টাত 8টা এইফালে 4 ঘণ্টাত 440 নে কি বঢ়িয়া মাৰছোঁ বাকী অৰ্ডাৰ লাগিলে দেখাই আছোঁ এই মাত্ৰ অৰ্ডাৰ এটা দিব আহিছিলোঁ ইয়াতে এখন ঘৰত অৰ্ডাৰ এটা দিব আহিলোঁ দিলোঁ বাৰু এতিয়া শালপতি দোকানৰ চাইডে যাই থাকোঁ সেয়ে হৈ গৈছে চিনি পোৱাৰ পৰা খালি শালপতি দোকানে যাই আছোঁ আৰু কি ক'ব আগতে য'তে ত'তে আছিলোঁ আৰু টেনশ্যন নাই এতিয়া আজিকালি চবে শালপতি দোকানতে থাকে এতিয়া শালপতি দোকানতে যাৱা খায় আৰু বাকী সত্য মাৰা নাই সত্য শালপতি দোকানত আড্ডা মাৰি আছে বিশ্বদা আছে কালাপাহাৰ 20 টকা অৰ্ডাৰ মাৰি আছে বোলে দে মাৰ আৰু ন পইচাই নেকি বলক শালপতি দোকান লাগি যাই থাকোঁ শালপতি দোকানত যায়ে নাপালোঁ অৰ্ডাৰ লাগি গ'ল মানে অম্বিকা জাপৰিবত সোমাইছিলোঁ মাত্ৰ অৰ্ডাৰ লাগি গ'ল এইখন ক্লাউড কিচেন হাউচ নম্বৰ নাই এই কি নাম লিখা আছে এইটো দা ছানছেট কিচেন ৰিচ মাৰি দিওঁ 8 মিনিট ৰখিব দিছে 8 মিনিট ৰখিব দিছে যাবা ক'ত লাগে দেখাই দিওঁ খ্ৰীষ্টান বস্তি গুৱাহাটী খ্ৰীষ্টান বস্তি বলক ডেলিভাৰ কৰি দেখাই দি আছোঁ নেকি লোকেশ্যনটো দেখাই দিওঁ একজেক্ট ক'ত যাব লাগে এয়া খ্ৰীষ্টান বস্তি এই কিবা এপাৰ্টমেণ্ট হ'ব চাগে এইটো 100% কিবা এপাৰ্টমেণ্ট হ'ব বলক কিমান দিয়ে দেখাই দি আছোঁ মানে অফলাইন হৈ যাব লাগিছিল মই 12টা বাজছে মাত্ৰ মোৰ লছ মানে 12টা বজাৰ লগে লগে লাগি গ'ল এটা দিয়ক দেখাই আছোঁ মই বাৰু কিমান পাওঁ মানে কি হ'ল অৰ্ডাৰটো লৈছোঁ আৰু ডাউট মাৰি আহিছোঁ মানে মোবাইলত পৰি গৈছে কিন্তু একো হোৱা নাই মোবাইলটো মানে কাষ্টমাৰটো মোৰ বহুত ভোক লাগি আছিল চাগে তাড়াতাড়ি মাতছে আৰু ফোন কৰিকে ভাইটি জল্দি আহা বুলি কৈছে তো তাতে ভিডিঅ' ক্লিপ লোৱা নাই আৰু ডেলিভাৰ মাৰি দেখাই দিওঁ কিমান পাওঁ আৰু দামটো চাব হা দামটো দেখাই দি আছোঁ মই 41 জমেটো কেনেকুৱা কি দি আছে মানে ধৰিব পৰা নাই মানে চাবা দামটো কিমান দাম ইয়াৰ বস্তুটোৰ কিমান দাম এক ছেকেণ্ড এই চাওক এক ছেকেণ্ড ক'ত গ'ল এই চাওক কেছ কালেক্ট এই চাওক কেছ কালেক্ট 98 98 বোলে 89 কেছ কালেক্ট 89 মোক দিছে 42 মানে 50 টকা মানে জমেটো তাৰ ওপৰত দি আৰু মেকিং চাৰ্জ মোক বনোৱা চাৰ্জটো আছেই সিহঁত তাক মানে কিচেনত কি দিছে নাজানো আৰু মোক কি নাম কয় কেছ কালেক্ট আছিল 11 টকা এটা বেছি দিছে ধন্যবাদ এনেকুৱা কাষ্টমাৰ পালে আৰু একো নালাগে লাভলি কাষ্টমাৰ দিয়ক নেক্সট অৰ্ডাৰ দেখাই আছোঁ আৰু অৰ্ডাৰ দি আহিছিলোঁ সেইটো গলিত মানে এইখিনিতে গলিটো দি আহিছিলোঁ ওলাই আহিছোঁ মাত্ৰ গলিৰ পৰা মাত্ৰ ওলাইছোঁ এতিয়া লাগিছে কেনেন চিলিত ক'ত যাব লাগিব ৰিচ মাৰি দি দিওঁ 100 কিবা চামথিং আছিল 120 টকা আছিল চাগে 120 টকা দেখাইছে মানে 120 টকা দেখাইছিল এতিয়া কিমান দিয়ে চাওক ফুটবল এইটো ৰেষ্টুৰেণ্ট লখৰা এইসব লখৰা ওচৰত নালাপাৰা
নালাগৰা সৰু সজাই হয়তো সৰু সজাই হেভি মানে ইমান দূৰ 10 কিলোমিটাৰ দিয়ক বাৰু ডেলিভাৰ কৰি দেখাই দিছোঁ বাৰু কিমান পাওঁ গাইজ তাতে যিহে মানুহ মানে অৰ্ডাৰটো পিক আপ কৰি মানে চিধা লৈ আহিলোঁ আৰু মানে ভিডিঅ' ক্লিপ লৈ থকা নাই আৰু যিহে মানুহ নাকটো আছে যিহক ন তো তোমাৰ অপজিটত ইউটাৰ্ণ লোৱা তুমি ইউটাৰ্ণ লৈ আহি যোৱা এইদিকে ইউটাৰ্ণ লৈ আহি যোৱা দেখা পাবা পিছত আহি আছে মানে মোৰ ফোনত চাৰ্জ নাই ইয়া কিমান আছে মোৰ ফোনত 41 এনেকুৱা কিবা চামথিং আছে ওটা ৰাতিটো মাৰি না চিষ্টেম নাই আৰু এতিয়া হা বেয়া দৌৰি থৈ গুচি গৈছে গাইজ বেয়া দৌৰিকে গুচি গ'ল মানে কি ক'ব 1 সেকেন্ড দেখাই আছোঁ তাৰ দাউৰাটো ক'তবা গ'ল নেকি এইটো জেগা পুৰা দাউৰি আছে গাইজ বেয়া দাউৰি গৈছে মানে ঘপককৈ মানে আহি থৈ গুচি গ'ল মানে গমেই নাপালোঁ মই মানে ব'লক হেৰি কৰোঁ অৰ্ডাৰটো দিব আৰু এই অৰ্ডাৰটো হেৰিটো লৈ থৈ দিওঁ এটা থৈ দিওঁ চাৰ্জাৰটো পিছত চাৰ্জ দিম বাৰু সোমাই থৈ দিওঁ এই পাৱাৰ বেংকটোত চাৰ্জ নাই মানে সেইটোৰ কাৰণে হেৰি হৈছে পটাপট দিব যাওঁ ব'লক মুখত ধেমালি কৰি থাকি লাভ নাই আৰু ভিডিঅ' বনাই মানে তো ডেলিভাৰ কৰি আহোঁ অৰ্ডাৰ কৰি দিলোঁ হেন'ভাৰ এইখন বিল্ডিঙত এইটো ক'ত গ'ল ৱাইন শ্বপটো এইটো ৱাইন শ্বপটোৰ লোকেশ্যন দিছিল মানে মোৰ কাষ্টমাৰক আৰু ৰেষ্টুৰেণ্টক ক'বৰ কাৰণে এনেকুৱা গালি আছে নহয় কি ক'ম কিন্তু ঘৰৰ মানুহ চাই না সেইকাৰণে নোলায় কথাখিনি বাকী বাদ দিয়ক ডেলিভাৰ কৰি দিওঁ কিমান পাওঁ দেখাই দি আছোঁ 5 ষ্টাৰ ৰেটিং 170 মজা বাকী সঁচা কৈছোঁ যদি বাই চান্স যদি ফেমিলি যদি নাচাল হয় এনেকুৱা বেয়া গালি দিলোঁ হয় নহয় মই কাষ্টমাৰৰ ৰেষ্টুৰেণ্টক মানে এনেকুৱা বেয়া কেতিয়াবা এনেকুৱা কুচুটিয়ামি কৰে কিছুমানে আৰু কি ক'ব দিয়ক নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ বিশ্বদা ক'ত আছ হেল্ল' অঁ বিশ্বদা আছে গণেশগুৰিত চ' এতিয়া গণেশগুৰিলৈকে যাই থাকোঁ আৰু আহোঁতে বঢ়িয়া লাগছে যে 150 টকাৰ অৰ্ডাৰ লাগছে এতিয়া যাওঁতে টেনশ্যন মানে অৰ্ডাৰ নালাগিব এতিয়া ইয়াৰ পৰা খালী যাব লাগিব 1 ছেকেণ্ড মই দেখাই দি আছোঁ চাওক মই আছোঁ ইয়াতে মই যাব লাগিব এই ইয়ালৈকে গণেশগুৰিলৈকে খালী যাব লাগিব ইয়াৰ পৰা ইয়ালৈকে খালী যাব লাগিব মই মানে বেকাৰ এনে দিয়ক ব'লক চাই থাকোঁ ইমান কথা কৈ থাকিলে বেছি মানে নাৰ্ভাছেই হৈ যাওঁ আৰু বেছি কথা কৈ থাকিলে মানে নিজকে মানে ফকলান্দো লাগে বেছি কৈ আছে নেকি সেনেকুৱা টাইপৰ গাইজ সেই কি নাম কয় সৰু সজাইৰ পৰা খালী আহি গণেশগুৰি পালোঁ এই গণেশগুৰিত এই লাগছে গণেশগুৰি আহি পাওঁ অৱস্থা আৰু মই ভাবিছিলোঁ কিবা খাওঁ ভোক লাগিছে যিহেতু টাইমটো বহুত হৈ গ'ল তেতিয়া খাই আহা ঘৰতে খাই আহা এতিয়া মিনিমাম এটা 13 হ'ল মই বোলো খাই লওঁ ৰেষ্টটো মাৰি দিয়ক আগত পিক আপ অৰ্ডাৰ ন মানে ৰেডি মাৰা নাই ৰেডি মাৰিব ৰাইচ বক্স মিল ক'ত যাব লাগিব কাহিলি পাৰা ফ'কাছ কৰা নাই ন কিয় বা ফ'কাছ কৰা নাই 1 ছেকেণ্ড অঁ ফ'কাছ কৰিছে এতিয়া ওচৰতে দেখোন এইখিনিতে দিব লাগিব কিমান টাইম বা লাগে সুধি আহোঁ যদি দেৰি হয়তো মই কিবা খাই আহোঁ দিয়ক ডেলিভাৰ কৰি দেখাই দি আছোঁ কিমান পাওঁ 23 টকামানহে দেখাইছিল প্লাছ 25 টকা আছে বঢ়িয়া কিমান 1 কিলোমিটাৰহে বিশ্বদাহঁতৰ খাই আছে পূৰা মজাকৈ মচ লৈ লৈ ৰেডি মাৰিছে বাৰু ৰেডিটো মাৰাটোত মাৰিছে এতিয়া ৰেডি হৈছে না নাইবা সেইটোৱে মেইন কথা ব'লক ল'বা যাওঁ অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ কিবা সুমন গেষ্ট হাউচ নেকি অঁ সুমন গেষ্ট হাউচ দেখাই দি আছোঁ কিমান পাওঁ মানে লৈকে চিধা আহি গৈছোঁ আৰু পটাপট মানে মাৰিম আৰু স্পীডত মাৰি থাকিম সেইটো কাৰণে মানে টাইম ৱেষ্ট কৰা নাই আৰু ভিডিঅ' ক্লিপলৈকে দিয়ক ডেলিভাৰ মাৰি দিওঁ দেখাই দিওঁ কিমান পাওঁ আপোনালোকক ভোক লাগছে ৰে বিৰাট বেয়াকৈ খাব যাব লাগিছিল গণেশগুৰিলৈকে 33 প্লাছ 25 টকা মিনিমাম 58 পাইছোঁ টোটেল 58 পাইছোঁ দে এইটো নেক্সট 200 টকা মাৰি দিলোঁ কেইটা বাজছে 1:28 200 টকা হৈ গ'ল বাকী কিমান কামাব পাৰোঁ চাই লওঁ কিমান টাইম থাকিব পাৰোঁ ব'লক গণেশগুৰিলৈকে যাওঁ পাৰোঁ যদি কিবা খাওঁ নহ'লে আৰু বল দিওঁ আৰু বাদ দি ভাত চাত মানে মই গণেশগুৰি যাবাই পোৱা নাই মানে আৰু গণেশগুৰি গৈ পাইছিলোঁ আৰু সিখন কেপচিতে লাগছে মই ক'লোঁ কিমান দেৰি হ'ব তাৰপিছত তাতে আৰু গান বজি আছিল না সেইটোৰ কাৰণে কপিৰাইট লাগি যাবৰ কাৰণে মই ভিডিঅ' নবনালোঁ তাতে যে সুধিলোঁ মই কিমান টাইম লাগিব দাদা 5 মিনিট বুলি কৈছে 13 মিনিট ৰখাইছে গম পাইছা না
মই খাই দাইকে হজম হৈ গ'ল সেইখিনি সময় গাইছ অৰ্ডাৰ চৰ্ডাৰ ডেলিভাৰ কৰি ডাইৰেক্ট চিধা অফলাইন হৈছোঁ অফলাইন হৈ খাই ল'লোঁ পূৰা পেট ভৰাই গণেশগুৰিত ইমান মানুহ মানে ভিডিঅ' কৰিব অলপমান লাজ লাগে যিহেতু মানুহেই না লাজটো থাকিব অলপ হ'লেও লাজ লাগিছে তাৰপিছত খাই ল'লোঁ খাই দাইকে অনলাইন হৈছোঁ অনলাইন হোৱাৰ লগে লগে লাগছে এই জাইকা বেছি জাইকা ৰেচ মাৰি দিওঁ আহি পাইছোঁ মাত্ৰ 12 মিনিট ৰখিব দিছে হাই দোস্ত ভয় খাইছা নেকি ভয় খাইছে চাগে কিছুমান কুকুৰ ভদ্ৰ থাকে আৰু কিছুমান অভদ্ৰ কালি যেনেকুৱা অভদ্ৰ ফুকি আছিল আৰু লগৰ মাতি আছে চাগে কৰিকে হাই দোস্তি দিয়ক 12 মিনিট ৰখোঁ অৰ্ডাৰ কৰিলোঁ হেনঅভাৰ মানে সেইফালে হেনঅভাৰ সেইটো ইয়াৰ ছেকেণ্ড ঘৰটো মানে কথা কি হৈছে জানা মানে মেছেজ চাব নেকি কাষ্টমাৰৰ ৰিকুৱেষ্ট চুপ বাইকটো গেটত আগত কি হয় ৰখিব আৰু লাহে লাহে কথা ক'ব আহি আছোঁ কল নকৰিবা মানে কি ক'ম হ'ব দিয়ক আৰু হাহাই লাগছে এতিয়া মোৰ কি হাহা লাগছে আৰু সেই হচ্ছে দিয়ক ডেলিভাৰ কৰি দেখাই দি আছোঁ কিমান পাওঁ কেনে মানুহ এইটো 100 টকা দিছে মানে জমেটো মানে অদ্ভুত মানুহ অদ্ভুত মানে এনেকুৱা মানে আপুনি হাঁহি পাগল হৈ যাব মানে হাঁহিব না মাথা গৰম হ'ব মানে কি হ'ব মানে সেনেকুৱা চিষ্টেম আৰু দিয়ক বাৰু গণেশগুৰিলৈকে যাই থাকোঁ বাকী লাগিলে দেখাই আছোঁ আৰু ঘৰ কা প্যাৰ লাগিছে ক'ত চাচোন ঘৰৰ ওচৰত কি ক'ব কওক কি ক'ব নাৰেংগীৰ ওচৰত লাগিছে নাৰেংগীৰ ওচৰত পিক আপ এইটো ধেমালি কথা নেকি মানে কুচবি আৰু কি ক'ম আৰু মই কৈছোঁ না মানে এনেকুৱা ভাষা আছে নহয় গালি পাৰিবা কাষ্টমাৰক আৰু ৰেষ্টুৰেণ্টক কিন্তু কি কৰিবি ঘৰৰ মানুহ চাই না ভিডিঅ' ডেটছ ৱাই মানে এই মুখা কথাবিলাক যে মুখা ডেটছ ৱাই মুখা দে আৰু বা এই মুখা যে এই সত্য আৰু বিশ্বদাৰ ভিডিঅ' চাই সিহঁতৰ পৰা ষ্টাইলবিলাক শিকি গৈছোঁ মানে সেনেকুৱাই ওলোৱা খায় সেনেকুৱাই মানে এইটো ষ্টাইলটো সেনেকুৱাই শিকাই খাই গৈছে আৰু কি কৰিবি দে পিক আপ কৰিব যাওঁ বাৰু দেখাই দিম বাৰু আৰু কিমান পাওঁ এক্সট্ৰা আৰু কি আছিল এইটো মানে এনেকুৱা জোচ আছে মানে টোপনি লগা নাই 1% টোপনি লগা নাই তো চাওঁ কিমান বল দিব পাৰোঁ কিমান মাৰোঁ বিশ্বদাও আছে বিশ্বদাও বোলে মই থকা মানে সিও থাকিব দুটাৰ ভিতৰত এটাই গ'লে মানে সি কৈ থৈছে বোলে কমেণ্টমেণ্ট কৰিছে দুটাৰ ভিতৰত এটাও গ'লে এটা গাইব হ'ব কিন্তু মোৰ এনেকুৱা প্লেন নাই এতিয়া বৰ্তমান যদি বিশ্বদাই এতিয়াও বুজিছে তো মোৰ টোপনি লগা নাই তো মই মাৰি থাকিম তো চাওঁ কি কৰে মই মাৰি থাকিম সি যদি যায় মানে তাক যাবও নিদিওঁ না ময়ো সি যাম বুলি ক'লে তাক যাবও নিদিওঁ মই দে মুখৰ কথা বাদ দিয়ক বহুত দেৰি হৈ যাব পেক পেকাই থাকিম আৰু মই মানে জোচ আছে নাই এতিয়া ডেলিভাৰ পিক আপ কৰিব যাওঁ বলক লোকেশ্যন আহি পালোঁ মানে এইটো ক্লাউড কিচেন হয় ন এইখন বিল্ডিঙৰ নামটো এক ছেকেণ্ড এইটো বিল্ডিঙৰ নামটো যাব লাগিব মজা জেগাত যাব লাগিব মঠঘৰীয়া মানে গীতা মন্দিৰ ফোন কৰি দিছোঁ মই কাষ্টমাৰটোক মানে পাৰ কৰাই দিব এইটো হেৰিৰ পৰা পাৰ কৰাই দিব লোকেশ্যনটো দেখাই দি আছোঁ আহি পোৱাৰ লগে লগে ৰেডি মাৰিছে এইটো মজা এনেকুৱা পালে আৰু একো নালাগে ৰাতিখন এই বিচাৰোঁ আমি মানে অৰ্ডাৰ আহি পোৱাৰ লগে লগে আমি ৰেডি বিচাৰোঁ সেইটোৱে লাগে আমাক তাৰ বাহিৰে একো নালাগে এইটো কিবা পাৰ গ্ৰাউণ্ড ফ্ল'ৰ টেক ৰাইট ছাইড ক'ত আছে ওপৰতে দিব নেকি তলেদি ঠিক আছে থেংক ইউ দিয়ক বাকী অৰ্ডাৰটো লৈ ল'লোঁ সেনেকুৱা মানে পিক আপটো কৰি দিওঁ ৰ'ব পিক আপ মাৰাই দিওঁ তাৰপিছত ডাইৰেক্ট লোকেশ্যন দেখাব 5 ষ্টাৰ ৰেটিং দি দিওঁ দিয়ক মানে লগে লগে পাইছোঁ ন 5 ষ্টাৰ ৰেটিং এই চব কিবা দুৰ্গা মন্দিৰ ছেকেণ্ড পাইলান লেফ্ট ছাইড গ্ৰাউণ্ড ফ্ল'ৰ ব'লক যাওঁ আৰু বিশ্বৰা আৰু হেৰিতে আছে জেগাতে আছে মানে পইণ্টতে আড্ডা মৰা জেগাতে তাতে জাপৰিবোগত গ্ৰেভি হাউচ ব'লক ডেলিভাৰ কৰি দেখাই আছোঁ কিমান পাওঁ বাৰু আহি পালোঁ এইটো অৰ্ডাৰ কাষ্টমাৰ ডেলিভাৰ কৰি দিলোঁ মানে পটাপট আছিল মানে এইটো হেৰি কৰি দিওঁ 1 ছেকেণ্ড 5 ষ্টাৰ ৰেটিং দি দিলোঁ মোজা পিন্ধি আছোঁ না বিৰাট খেচৰা মানে এই 123 টকা মজা এতিয়া গ্ৰেভি হাউচৰ দিকে যাই থাকোঁ হেৰিয়ে বাক চাবা গৈছে কি নাম কয় এইটো বিশ্বদা বাক চাবা গৈছে মানে কাহিলীপাৰাই পাহাৰৰ ওপৰত টিভি টাৱাৰ যে তাতে এটা অৰ্ডাৰ লাগছে তাতে ক্লাউড কিচেন এটা আছে
তাতে অৰ্ডাৰ লাগছে সি তাতে অৰ্ডাৰটো ল'ব গৈছে তাৰপিছত তাতে ৰখি আছে সি বকি আছে মানে এতিয়া তাতে কি কৰিম মানে যদি বাঘ চাক ওলাল হয় তে সি দেখাল হয় বোলে আৰু তাকে বাঘ চাব গৈছে বুলি ক'লোঁ এই মোক কথা বাদ দিয়ক হেৰিত যাওঁ বলক গ্ৰেভি হাউচ যাওঁ লাষ্ট অৰ্ডাৰটো য'ত দিছিলোঁ মানে ইয়াৰ আগত যোনটো অৰ্ডাৰটো দিছিলোঁ সেইটো অৰ্ডাৰটোৰ পিছত আৰু এটা অৰ্ডাৰ মাৰিছোঁ গ্ৰেভি হাউচৰ পৰা হেৰি কিনে প্ৰতীক্ষা দিছোঁ প্ৰতীক্ষাৰ পৰা আৰু গ্ৰেভি হাউচ যাব খুজিছোঁ আৰু লাগছে ইয়াতে মানে য'ৰ পৰা লৈকে দিছিলোঁ গীতানগৰ আৰু তাৰ পৰা ইয়াৰ পৰাই লাগছে আৰু এইখন বিল্ডিংটো যে দেখাইছিলোঁ এইখন বিল্ডিঙৰ পৰাই লাগছে আৰু গীতানগৰ লোকেশ্যনটো দেখাই দিওঁ আৰু এয়া গীতানগৰ তেতিয়াও গীতানগৰতে লাগছিল এতিয়া ফ্লেট নম্বৰটো দেখাইছে অঁ এইটো গেট হস্পিটেলৰ ওচৰত গাইজ অলপ ডেলিভাৰ কৰি দেখাই দি আছোঁ বাৰু কিমান ডেলিভাৰ কৰি হেৰি কৰি দেখাই আছোঁ কিমান পাওঁ কি আছিল বস্তু বাটাৰ পনীৰ আছিল এইটো ৰেটিং দি দিওঁ 58 কিমান 8 কিলোমিটাৰত কিমান মিনিমাম 8 কিলোমিটাৰ এই ৰাতিপুৱা সময়ত এনেকুৱা অলপমান পৰেই মানে পিক আপৰ পইচাটো দিবা নোখোজে কিয় বা এনেকুৱা হ'লে ৰাতিপুৱা কাম নকৰোঁ দেই স্ক্ৰেচ কাৰ্ড দিছে দেখিছে না এদিকে মাইনাছ কৰিকে এদিকে প্লাছ কৰিব খুজিছে 29 নহয় 70 টকা দিছে হা জমেট' 29 নহয় এদিকে মাইনাছ কৰি এদিকে প্লাছ কৰিব খুজি আছা এদিকে দে ল'ৰাটোক অলপমান সুখীয়ে কৰি দিম এদিকে যে মাৰি দিলি সেইটো ক'ত গ'ল হা ইফালে সুখী কৰি হেৰি সুখ কৰি কি ভাল হ'ব চৰি এদিকে সুখ কৰি কি ভাল হ'ব এদিকে যে মাৰি দিলি ভালদৰে চালা পিক আপৰ পইচা নিদিলি ইমান দূৰৰ পৰা পিক আপ কৰি দিয়ক অঁ চামুচেদি দিকে বেলচাইদি নি আছা হা দিয়ক বাৰু দেখাই আছোঁ আৰু কি কৰোঁ বাকী গাইজ কথা এটা ভাবিছোঁ মানে আৰ্নিংটো চাওকচোন টাইম আৰু আৰ্নিংটো চাওক টাইমটো চাওকচোন আৰ্নিংটো চাওক 635 টকা টাইমটো চাওক 6টা বাজছে 6 ঘণ্টাত 600 টকা 100 টকা কৰিকে এই ৰাতিখন ডিউটি কৰি তাত কৰি ভাল মই দিনতে ডিউটি কৰোঁ মানে সেনেকুৱা হৈ গৈছে কি কবি মানে কথাটো মানে কিয় জানা কিয় এনেকুৱা হৈছে জানা মোক লাগিছে 1 ছেকেণ্ড মই কৈ আছোঁ পিছতকৈ অলপ দেৰি পিছত কৈ আছোঁ মই কাহিনীটো কি হৈছে মানে এবাৰ খাও দিছে চাগে মই কৈ আছোঁ মই কোনে খাও দিছে চাগে অৰ্ডাৰটো দিলোঁ তাতে অৰ্ডাৰটো দি উঠি মানে অৰ্ডাৰ লাগিছে এটা এইখন মানে দিব আহিব ফাৰ্ষ্ট ফ্ল'ৰ বুলি এনেকুৱা এড্ৰেছ থাকে এইটো হেৰিত লাগিছে কি নাম কয় এইটো চানমাৰিত এইটো নামটো জ্যোতিষময় কাহিলীৰ পৰা যাব লাগিব আৰু বিশ্বদা আহি আছে ইয়াতে এইখিনিতে দিব আহিব এই যাব মানিক নগৰ তো দুয়ো মিলি এইটো অৰ্ডাৰটো দি দুয়ো মিলি চাহ খাম তাৰ আগতে মানে কি কথা হ'ব খুজিছিলোঁ জানা আৰ্নিংটো কিয় কমি গৈছে জানা মানে কালি ৰাতিপুৱা আৰু আজিতো চেজে আজি ৰাতিপুৱা হৈয়ে গ'ল কালি দিনটোৰ ভিতৰত আৰু এক্সে কল কৰিছিল মানে কাইবা বোলে মোৰ ভিডিঅ' শ্বেয়াৰ কৰিছে তাক ইনষ্টাগ্ৰামত তো ইনষ্টাগ্ৰামত অলপমান ভাইৰেল হৈ আছোঁ পপুলাৰ হৈ আছোঁ সেইটোৰ কাৰণে মানে সি মোৰ ভিডিঅ'কেইটা চাইছে তো খাও লাগছে গম পাইছা না সেই খাও লাগছে এই আৰ্নিঙৰ ভিডিঅ' চাইছে বোলে তাকে কৈছে মোক ডেইলি এনেকুৱা আৰ্নিং কৰিছা এনেকুৱা টাইপৰ কৈছিল সেই খাও দিছে সি মোক গম পাইছা না ভাইৰেল হৈছে কিবা কিবি কৈছে এতিয়া মই ভাইৰেল হোৱাৰ পৰা ডাউন নামি যাম নেকি সেনেকুৱা টাইপ লাগি আছে এনেকুৱা টাইপ ফিল হৈ আছে কি ক'ব আৰু এক্সে মানে খাও দিয়াৰ কাৰণে আৰ্নিংটো কমি গৈছে নেকি আজি মই সেইটো ন'টিছ কৰিছোঁ মানে এই এক্সবিলাকে খাও দি আছে সেইটো কাৰণে আৰ্নিঙো কমি যাই আছে এই দিয়ক ডেলিভাৰ কৰি দেখাই আছোঁ কিমান পাওঁ অৰ্ডাৰ হৈ গ'ল হেন'ভাৰ এইটো ঘৰ মানে কেছ কালেকশ্যন আছিল সেইটো কেছটো কৰি ল'লোঁ কালেক্ট কৰি ল'লোঁ কেছটো কালেক্ট কৰি ল'লোঁ এইটো ডেলিভাৰ মাৰি দেখাই দিওঁ কিমান পাওঁ দীপজ্যোতি নাম 5 ষ্টাৰ দি দিওঁ বঢ়িয়াকৈ 95 মজা 12 কিলোমিটাৰৰ 95 41 মিনিট মানে 41 মিনিট লাগছে এই ৰেষ্টুৰেণ্ট লেট কৰাৰ কাৰণে লাগছে বলক বিশ্বদালকৰ এতিয়া চাহ খাব যাওঁ গণেশগুৰিত আছে এই গ্ৰেভি হাউচত অৰ্ডাৰ লাগছে তাৰ 25 টকা সেই পটকৈ দি ল'ব তাৰপিছত চাওঁ 7টা বজালৈকে বুকিং কৰা আছে 7টা বজালৈকে যদি নালাগে তো নালাগিলে মানে ঘৰ যাম যদি লাগে তো মাৰিম যিমান টাইমলৈকে লাগে সিমান টাইমলৈকে মাৰি থাকিম বলক চাহ খাব যাওঁ গণেশগুৰিত গাইজ ডিউটি কৰি ৰাতিপুৱাই দিলোঁ এতিয়া চাহ খাব আহিছোঁ গণেশগুৰিত খোৱা প্লেন আছিল কি কয়তো এইখিনি কি আছিল বা অ' বিচৰা কি নাম আছিল জেগাটোৰ নাম কি আছিল এইটো ৰাস্তাটোৰ নাম কি আছিল এইটো জেগাটোৰ নাম কি আছিল
মহাত্মা গান্ধী পথ আহি পালোঁ মানে এটা বস্তু দেখাই আছোঁ হা মই মানে ইউনিক এইটো চাওকচোন থালা ফেন্স ডেলিভাৰী টু থালা ফেন্স কি মানে অকল থালা ফেন্স মানে ঘৰ আহি পালোঁ মানে ভিডিঅ' ক্লিপ লোৱা নাই মানে কিয় বুলি আইফোনটোত মানে চাৰ্জ খতম আৰু বহুত পূৰা নন ষ্টপ মাৰি আছোঁ পূৰা বেক টু বেক লাগি আছিল কেইটা লাগিছে 9টা লাগিছে মই এতিয়া বাজিছে 1 ছেকেণ্ড 42 10:42 9টা বজাত লাষ্ট অৰ্ডাৰ লাগছে চাগে বাকী 2 ঘণ্টা 1 ঘণ্টা মই এয়াৰ ফিল্টাৰটো বিচাৰিলোঁ আৰু গাড়ীৰ অলপ প্ৰব্লেম আছিল চাবা দিলোঁ সেই কৰি কিয় মোৰ টাইমটো গুচি গ'ল তাৰপিছত বাকী ঘৰ আহিলোঁ বা আৰ্নিংটো দেখাই দি আছোঁ এইখিনি আৰ্নিং এইটো 12টাৰ পিছত এইটো 12টাৰ আগত মিনিমাম মই কিমান 9টালৈকে মাৰিছোঁ ন 9টা 14-15 ঘণ্টা মাৰিছোঁ 14-15 ঘণ্টাত 2200 এনেকুৱা চামথিং 2200 কিবা আৰ্নিং মজা হৈছে দিয়ক টাটা বাই বাই চি ইউ এগেইন গুড নাইট মোৰ কাৰণে গুড নাইট আপোনালোকৰ কাৰণে গুড মৰ্ণিং গুড ইভিনিং